শিলং হৈ যাব 20-25,000 টকা গাড়ী ঠিকে আছে সার্ভিস ভাল পাইছে সার্ভিস ভাল পাইছো এইখনত আপুনি পুশ বটন পাব কোম্পানী ফিটেড ডিসপ্লে পাব এক্সট্ৰা আমি দি আছো এখন গাড়ী 3 লাখ টকাত যদিও ফিক্স প্রাইস কৈছো তাৰ মাজত আমি দুটামান কাম কৰাই দিম সেইখিনি গ্ৰাহকেও ভাল পাব শুনি পেলাই আমি প্ৰত্যেকখন গাড়ীত ঠিক আছে 3.5 লাখ টকা দি আছো 1,40,000 ফিক্স এনেকুৱা নহয় যে 0% দিব নোৱাৰিম দিব পাৰিম মাত্ৰ 1.5 লাখ টকা আৰামছে ওলাই যাব 50 দিলে 70,000 টকা ডাউন পেমেন্ট দিলে বাকিখিনি ৰিফাইনেন্স হৈ যাব 1,90,000 টকা 2,40,000 টকা 3,85,000 টকা 2,70,000 টকা মাত্ৰ 40,000 টকা দিয়ক গাড়ীখন লৈ যাওক সার্ভিসিং ফ্রি পাই যাব আপনার মোবাইল সবিল গোটেইখিনি চেঞ্জ কৰি দিয়া হ'ব 2,70,000 টকা দিব লাগিব 2,40,000 টকা ফিক্স প্রাইস 1,50,000 টকা দাদা এখন রানিং আছে মাত্ৰ 31,000 রানিং 40,000 টকা দিয়ক আৰু ঘৰত লৈ যাওক নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ তৃতীয়বাৰৰ বাবে আপোনালোকে গম পায় যদি আপোনালোকে ভাবিছে লোৱেষ্ট প্ৰাইচত লোৱেষ্ট ৰেট অফ ইণ্টাৰেষ্টত এণ্ড ভাল ভাল গাড়ী যদি ল'ব আপোনালোকে বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব ক'ত জানে গুৱাহাটী বিজয়নগৰ JS মটৰ আপোনালোকে পায়ে থাকে JS মটৰ এইটো দেখা পাইছে এই চাইনবোৰ্ড JS মটৰ আৰু ষ্টক চাওক আপুনি এবাৰ ঘূৰাই দিয়ক ষ্টকবোৰ চাওক কিমান ষ্টক আছে আপোনালোকে SUV সেডান হেটচবেক সকলোখিনি আপোনালোকে পাই যাব আৰু ইয়াৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব তো প্ৰথমে কোন কথা হৈছে এক্সচেঞ্জ ৰিফাইনেন্স সকলো হ'বনে নাই সকলোখিনি জানিম আৰু প্ৰথমে আমি ইয়াৰ এড্ৰেছটো আমাৰ এই ডিলাৰ স্বত্বাধিকাৰী ইন্দ্ৰদাৰ লগত আছে তো ইন্দ্ৰদা নমস্কাৰ নমস্কাৰ ভালে আছে ভালে আছো অসম ব্লগৰ প্ৰত্যেকজন মানে দৰ্শক আৰু ভিউৱাৰ্ছলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল থেংক ইউ আমাৰ JS মটৰ্ছৰ তৰফৰ পৰা ওকে আৰু অনাগত দিনত সকলোৱে সুখ শান্তি আৰু সমৃদ্ধি হওক তাৰে কামনা কৰিছো ওকে হয় পোন প্ৰথমে ইন্দ্ৰদা গাড়ী ল'ব আহিলে ক'ত আহিব গাড়ী ল'ব আহিলে আপুনি আহিব লাগিব আপুনি গুৱাহাটী ফালৰ পৰা বা আপাৰ আছামৰ ফালৰ পৰা যদি আহে ওকে জালুকবাৰীৰ পৰা আপুনি 27 কিলোমিটাৰ Okay. আমাৰ ঠাইটোৰ নাম হ'ল বিজয়নগৰ ভাগৱতীপাৰা ওকে নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প হয় আৰু যদি আপুনি ধুবুৰী বা বয়গাঁও ফালৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ পাব নালাগে নাপাওঁতে আপোনাৰ ৰাইট চাইডে এটা ৰিলায়েন্সৰ পেট্ৰল পাম্প আছে ওকে তাৰ অপজিটত হয় অপজিটত হয় ইন্দ্ৰদা এক্সচেঞ্জ হৈ যায় এক্সচেঞ্জ হৈ যাব Refinance? ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স অল আছাম নে অসমৰ বাহিৰতো কৰিছে অল আছাম ৰিফাইনেন্স হৈ যাব আৰু আপোনাৰ শ্বিলং হৈ যাব শ্বিলং হৈ যায় ন হয় মানে মেঘালয় শ্বিলং মেঘালয়ত হৈ যায় হয় তে এইটো এটা সুখবৰ আছাম ইনক্লুডিং মেঘালয় ন হয় মেঘালয় হৈ যাব আৰু দুই নম্বৰ কথা নতুন বছৰ চলি আছে হয় আৰু বিহু আহি আছে হয় তাৰ কাৰণে আপুনি স্পেচিয়েল কি ৰাখিব স্পেচিয়েল মানে আপোনাৰ তেনেকুৱা আমি যিখিনি গাড়ী আছিলে পুৰণি ধৰক 2000 আপোনাৰ 23 ষ্টক যিখিনি আছিলে Okay. সেই ষ্টকখিনি আমি অতি কম দামত মানে আপোনাৰ আগৰ আপোনাৰ যিখিনি আপোনাৰ পুৰণা ভিডিঅ' আছে বা তাতকৈ আপুনি এৰাউণ্ড 20-25,000 টকা ডিছকাউণ্ট কৰি পেলাই গাড়ীবিলাক আমি এৰি আছোঁ এতিয়া অ'কে হয় ইয়াৰ আগতো মোৰ ভিডিঅ'ত আপোনাৰ ডিলাৰত কমেণ্ট কৰিছে যে প্ৰাইচবিলাক ৰিজনেবল হয় হয় ঠিকে আছে প্ৰাইচবিলাক কোনো আপোনালোকে চাওক যি দাম কয় তাৰপৰাতো নেগচিয়েবল কিবা কৰিব মই আজি যিখিনি দাম কম একদম এইটো আপোনাৰ ফিক্স দাম কম হয় আমি বেছি দেৰি নকৰোঁ আমি গাড়ীখিনি আৰম্ভ কৰোঁ ঠিক আছে এইটো দেখা পাইছে JS মটৰৰ পৰা কাৰখন আজি ডেলিভাৰী হৈছে I10 গ্ৰেণ্ড I10 আৰু এয়া চাওক ডেলিভাৰী হৈছে ইয়াৰ পৰা বৰ্তমান গাড়ীখন আপোনালোকে দেখা পাইছে হোৱাইট কালাৰ গাড়ীখন লৈছে আৰু এইটো চাওক বৰ্তমান ডেলিভাৰী হৈ আছে এইটো দেখা পাইছে আপোনালোকে যদি ভাবিছে এখন ভাল নিজৰ সম্পত্তি ল'ম বুলি তেন্তে আপোনালোকে ইয়াত আহক আমি প্ৰথমে দাদাৰ ওচৰত গৈ পেলাই ফিডবেকটো লওঁ দাদা কেনেকৈ পালে আপুনি গাড়ী ইয়াৰ পৰা মই আচলতে আপোনাৰ এটা ফেমিলি ৰিকমেণ্ডেশ্যনৰ পৰা পালোঁ গাড়ীখন গাড়ী ঠিকে আছে গাড়ী ঠিকে আছে ছাৰ্ভিচ ভাল পাইছে সাৰ্ভিস ভাল পাইছোঁ যিখিনি কৰি দিম বুলি কৈছিলে কৰি দিব কৰি দিছে? কৰি দিছে আৰু কোনো problem নাই? প্ৰব্লেম নাই আৰু আফটাৰ চেলছো হেল্প কৰিব মানে অলপ কৈছে আপুনি বেলেগকো ইয়াত মাতিব বিচাৰে হয় হয় নিশ্চয় আহিব পাৰে অ'কে দাদাৰ আপোনালোকে গম পাইছে ফিডবেকটো আপোনালোকে দেৰি নকৰিব JS মটৰৰ আহক আৰু আপোনাৰ সম্পূৰ্ণ গাড়ীখন লৈ যায় অ'কে ইন্দ্ৰদা প্ৰথম এই ভেনুখন ক'ব আপুনি ভেনু আছে আপোনাৰ 2021 মডেল SX টাৰ্বো মডেল 2021 ফাৰ্ষ্ট অনাৰ হয় 41,000 ৰানিং আপোনাৰ ছানৰুফ আছে এইখনত ছানৰুফ পাই যাব ডিছপ্লে আপোনাৰ পাই যাব কোম্পানী ফিটেড ইনবিল্ট ডিছপ্লে ষ্টেৰিং মাউণ্টেন আপোনাৰ গোটেইখিনি ফেচিলিটি পাই যাব এইখন টপ মডেল গাড়ী হয় ঠিক আছে আৰু এইখনৰ প্ৰাইচ চাগে ৰাখিছোঁ আমি অতি কম আগৰ ভিডিঅ'ত চাব আপুনি 8,20,000 টকা ৰেট কোৱা আছিলে আৰু আজি যিটো আমি প্ৰাইচ ৰাখিছোঁ মাত্ৰ 7,80,000 টকাত আমি ভেনু দি আছোঁ আজি 21ৰ ভেনু হয়
আৰু প্লিজ এটা আপোনাৰ যিখিনি ছাবস্ক্ৰাইবাৰ ভিউৱাৰ আছে এইখিনি এটাই ৰিকুৱেষ্ট নেগোচিয়েশ্যন নকৰিব ঠিক একদম অতি কম দামত দি আছোঁ ফিক্স ন হয় 7,80,000 নেক্সট পাইছোঁ আমি আৰ্টিকা পেট্ৰল নে ডিজেল এইখন আপোনাৰ পেট্ৰল ভাৰ্চন হয় 2017 মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 5 লাখ টকা ইয়াত কিবা কিবি ফিচাৰ্ছখিনি কমপ্লিট চাই লওক আপুনি মই একো নকওঁ আপুনি চাই লওক খালি টাচ স্ক্ৰীন চব লাগি আছে টাচ স্ক্ৰীন 4টা আপোনাৰ পাৱাৰ উইণ্ডো গোটেইখিনি এচি মিউজিক চিষ্টেম গোটেইখিনি পাব আপুনি কিমানত আহিব এইটো গোটেইখিনি কিমানত আহিব এইটো এইখনৰ প্ৰাইচ ৰাখিছোঁ 5 লাখ টকা 17 গাড়ী 2000 5 লাখ টকা হয় 62,000 ৰানিং হয় নেক্সট এখন ক'ব নেক্সট আহিছোঁ এখন ৰিনল ট্ৰাইবাৰ 2020 মডেল 2020 ফাৰ্ষ্ট অনাৰ হয় ফুল্লি অৰিজিনেল পেইণ্ট আপোনাৰ টপ মডেল হয় এইখন RXZ মডেল এইটো হয় এইখনত আপুনি পুছ বটন পাব কোম্পানী ফিটেড ডিছপ্লে পাব 21,000 ৰানিং দাদা 21,000 ৰানিং আৰু এইখনত আপোনাৰ এয়াৰ বেগ গোটেইখিনি ফেচিলিটি পাই যাব ৰেট আমি ৰাখিছোঁ মাত্ৰ 5,25,000 টকা ফিক্স প্ৰাইচ 25 হয় 2020 ট্ৰাইবাৰ নেক্সট অতি কম দামত আমি এখন ইক'স্পৰ্ট দি আছোঁ আপোনাৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে এটা ভাল খবৰ মাত্ৰ আমি দি আছোঁ এইখন গাড়ী 3 লাখ টকাত চাওক 3 লাখ টকাত ইক'স্পৰ্ট 2014 ফাৰ্ষ্ট অনাৰ হয় 61,000 ৰানিং 61 হয় এইটো আপুনি ইণ্টাৰভিউ চাই 61,000 ৰানিং হয় মাত্ৰ 3 লাখ টকাত 3 লাখ টকাত ইক'স্পৰ্ট প্লিজ কোনো যাতে বাৰ্গেনিং নকৰে একদম অতি কম দামত দিছোঁ নেক্সট এখন ক'ব নেক্সট আহিছোঁ ব্ৰেজা 2016 মডেল ঠিক আছে LDI মডেল হয় কিন্তু আপোনাৰ গাড়ী কনভাৰ্ট কৰা আছে আপোনাৰ ZDI লৈকে 4টা পাৱাৰ উইণ্ডো পাই যাব এণ্ড্ৰইড ডিছপ্লে পাব আপুনি এইখনত ঠিক আছে আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 4,80,000 টকা 4,80,000 হয় 4,80,000 টকা একদম ফিক্স প্ৰাইচ দাদা বাৰ্গেনিং নকৰিব আৰু যদিও ফিক্স প্ৰাইচ কৈছোঁ তাৰ মাজত আমি দুটামান কাম কৰাই দিম সেইখিনি গ্ৰাহকেও ভাল পাব শুনি পেলাই আমি প্ৰত্যেকখন গাড়ীত ঠিক আছে টেফলন পলিচ ফ্ৰী 1 নম্বৰ 2 নম্বৰ যিকোনো সৰু সুৰা যদি কিবা থাকে আমি মেইনটেইন কৰি দি দিম গাড়ীখন প্লাছ ইঞ্চুৰেঞ্চ আপডেট কৰাই দিম পলিউশ্যন আপডেট থাকিব উইথ ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ আৰু ফাইনেন্সৰ যিখিনি কাম থাকে গোটেইখিনি আমি হেল্প কৰাই দিম কাষ্টমাৰক হয় আপুনি দৌৰি ফুৰিব নালাগে গোটেইখিনি আমি হেল্প কৰাই দিম তেওঁলোকে মাথা মাৰিব নালাগে আমাৰ ধুনীয়াকৈ চইচ কৰি বুকিংটো কৰিলে হ'ল বাকী আমি আমাৰ দায়িত্ব থাকিব পূৰা টিল ডেলিভাৰীলৈকে যি কাম থাকে গোটেইখিনি আমাৰ দায়িত্ব থাকিব এইখন আছে আপোনাৰ গ্ৰেনাইটেন 2017 মডেল এইটো এটা গ্ৰেনাইটেন ডেলিভাৰ্ড হৈছে হয় এইখন আপোনাৰ অতি কম দাম কিমান দিম কওক আপুনি এখন 3-4 কিবা এটা আপোনাৰ গাড়ীখন একদম 3.5 লাখ টকাত দি আছোঁ আইডিয়াটো ঠিকে আছে হয় 3.5 লাখ টকাত 2017 মডেল নিউ লুক্স গ্ৰেনাইটেনৰ এইটো আপোনাৰ হয় 17 এইটো পিছফালে এই লাইট পাব আপুনি নিউ লুক্স 3.5 লাখ টকা নেক্সট এখন ক'ব নেক্সট চেণ্ট্ৰ জিং টপ মডেল হয় টায়াৰ 4টা পূৰা নতুন পাব আপুনি চাই লওক প্ৰত্যেকটো টায়াৰ দেখাই দিয়ক এইখন 4টা পাৱাৰ উইণ্ডো পাই যাব AC মিউজিক চিষ্টেম হিটাৰ গোটেইখিনি পাব চাই লওক ইণ্টেৰিয়াৰ চাই লওক হাঁ 1,40,000 ফিক্স প্ৰাইচ 1,40,000 হয় এইটো কিমান চনৰ ক'লে 2010 লাষ্টত অলমষ্ট 11 কেছ ল'ব লাগিব কেছ ল'ব লাগিব হয় বাকী যিবিলাক গাড়ী আছে ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব আপোনাৰ চাওক গাড়ী লৈ আপুনি 0% নকওঁ 0% ক'লে বহুত ফোন আহি যায় কিন্তু একচুৱেল প্ৰেক্টিকেলটো এনেকুৱা নহয় যে 0% দিব নোৱাৰিম দিব পাৰিম কিন্তু তাত ৰুল কিছুমান নৰ্মছ থাকে যেনে আপোনাৰ ধৰক ITR লাগে 3 ইয়াৰ্ছ বা বেংকিংটো বহুত ভাল হ'ব লাগে তেতিয়াহে আপোনাৰ ধৰক ফাইনেন্সে এইটো আপোনাৰ বিলিভ কৰি পেলাই জিৰ' ফাইনেন্স আপোনাৰ জিৰ' ডাউন পে'মেণ্টত আপোনাৰ গাড়ীবিলাক দিয়ে তো বেচিকেলি নৰ্মেল কাষ্টমাৰখিনিৰ কাৰণে মই কৈছোঁ আপোনাৰ 20 to 30% ডাউন পে'মেণ্ট দিয়ক আৰু JS মটৰ্ছত গাড়ী বুকিং কৰক 0% দিব পাৰিব আপুনি পাৰিম যদি আপোনাৰ চিভিল যদি একদম বহুত ধুনীয়া হয় প্লাছ ছাৰ্ভিচ হোল্ডাৰ হয় যদি আৰু বেংকিং ট্ৰেনজেকশ্যন যদি হেভি হয় তেতিয়াহ'লে 0%। নেক্সট ক'ব এইখন নেক্সট আছে ইয়ন 2013 মডেল দাম মাত্ৰ 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা ৰিফাইনেন্স হৈ যাব এইখন 1.5 লাখ টকা হয় ৰিফাইনেন্স 50 দিন ওলাব আৰামছে ওলাই যাব 50 দিলে হয় এইটো চাইডত ইণ্টেৰিয়ৰ কমপ্লিট ইণ্টেৰিয়ৰটো চাইডত 1.5 লাখ টকা ন হয় ৱেগনাৰ 2015 মডেল দাদা এইখন আমি একদম দিব পৰা দাম হ'ল 2,70,000 70,000 টকা ডাউন পে'মেণ্ট দিলে বাকীখিনি ৰিফাইনেন্স হৈ যাব 70,000 টকা ডাউন পে'মেণ্ট দিলে 2 লাখ টকা ৰিফাইনেন্স হৈ যাব হয় ঠিক আছে নেক্সট ক'ব ৰিক্স নেক্সট সকলোৰে মানে বৰ্তমান মডেলটো বন্ধ হৈছে গমেই পায় ৰিচ কিন্তু বহুত ষ্ট্ৰং গাড়ী হয় আপোনাৰ কম্পেয়াৰ্ড আপোনাৰ ছুইফ্টৰ লগত কম্পেয়াৰ হয় এইখন গাড়ী ঠিক আছে তো এইখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 1,90,000 টকা 1,90,000 টকা ন এইটো সন্মুখৰ ভিউটো চাই লওক আৰু সন্মুখৰ ভিউটো চবেই চাব খুজিছে চাই লওক
নেক্সট ইয়নখন ক'ব ইয়নখন এইখন হ'ল 2017 মডেল হয় ওকে এৰা প্লাছ প্লাস ন এৰা প্লাছ ওকে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,40,000 টকা 2,40,000 চিট কণ্ডিশ্যন দেখাই দিয়ক ধুনীয়া খুব 2,40,000 প্ৰিমিয়াম কোৱালিটি হয় 2,40,000 এইটো চাই দিয়ক ইয়নৰ মাইলেজটো বহুত ভাল 20+ পাই যাব টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক খুব ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন হয় ঠিক আছে নেক্সট কৈছোঁ আমি টিগৰ বহুতে টাটা গাড়ী দাদা বিচাৰি আছে Okay. গমে পায় ঠিক আছে এইখন আমাৰ তাত আছে 2020 অলমষ্ট ঠিক আছে ওকে তো XZ প্লাছ টপ মডেল হয় আপোনাৰ এইখনত আপোনাৰ 4টা পাৱাৰ উইণ্ডো AC মিউজিক চিষ্টেম হিটাৰ ডিছপ্লে এয়াৰ বেগ গোটেইখিনি পাব উইথ 4টা এল' হুইল মানে এইখন পেট্ৰল ভাৰ্জন হয় টপ মডেল হয় আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অতি কম কিমান মাত্ৰ 4 লাখ টকা 4 লাখ টকা হয়। মাত্ৰ হয় ওকে নেক্সট কৈছোঁ আমি সুইফ্ট এখন ক'ব সুইফ্ট আপোনাৰ একদম ফাইনেল প্ৰাইচ দি আছোঁ আপোনাক ঠিক আছে ফাইনেল প্ৰাইচ দি আছোঁ আমি 3,85,000 টকা এইখন 85,000 হয় ন এইটো আপোনাৰ লিমিটেড এডিশ্যন হয় এইখন স্পইলাৰ এল' হুইল গোটেইখিনি পাই যাব পাই যাব ন হয় আপুনি ফ্ৰণ্টৰ পৰা দেখাই দিয়ক গাড়ীখন ধুনীয়াকৈ 85,000 টকা হয় ওকে নেক্সট এখন ক'ব নেক্সট দুখন আমাৰ তাত ফ'ৰ্ডৰ গাড়ী আছে এখন আপোনাৰ এছপায়াৰ ছেডানত আছে আৰু এইখন আপোনাৰ হেডছবেক ফিগ' দুইখনে টপ মডেল হয় টাইটেনিয়াম গমেই পাইছে এল' হুইল লাগি আহে এয়াৰ বেগ পাই যাব এইখন এছপায়াৰখন চলিছে 71,000 ফাৰ্ষ্ট অনাৰ গাড়ী হয় ওকে ফুল্লি অৰিজিনেল পেইণ্ট ওকে অলপো আপোনাৰ স্কেচ হোৱা নাই হা। মানে চৰি ৰিপেইণ্ট হোৱা নাই ওকে আৰু এইখন আছে আপোনাৰ 57,000 ৰানিং ঠিক আছে তো দুইখনৰ প্ৰাইচটো মই কৈ দিছোঁ এছপায়াৰখন আমাক লাগিব আপোনাৰ 3,50,000 ফিক্স প্ৰাইচ ফিক্স আৰু এইখন লাগিব 2,50,000 ফিক্স প্ৰাইচ সেইটো 3,50,000 2 লাখ হয় যোনে পচন্দৰ যোনখন কৰে আৰু নেক্সট আমি পাইছোঁ এল্টো নেক্সট আহিছোঁ এখন এল্টো K10 সকলোৰে ফেভাৰেট তো চিলভাৰ কালাৰত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,70,000 টকা 2,70,000 হল্লৰ K10 VXI ওকে হল্লৰ K10 VXI 2,70,000 টকা নেক্সট আমি আকৌ পাইছোঁ কি এখন ডাটছন ৰেডিগ' হয় অতি কম দামত 2019ৰ গাড়ী ফাৰ্ষ্ট অনাৰ 61,000 ৰানিং দাদা ওকে এইখন আমি দি আছোঁ মাত্ৰ 1,90,000 টকা 1,90,000 টকা দি দিব ন হয় এই ইণ্টেৰিয়ৰ চাইডত 19ৰ গাড়ী দি আছোঁ ওকে মাত্ৰ 40,000 টকা দিয়ক গাড়ীখন লৈ যাওক আপোনাৰ পাৱাৰ ষ্টেৰিং আছে পাৱাৰ উইণ্ডো নাপায় এইখনত ঠিক আছে আৰু 40,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব 40,000 ন হয় ওকে ইনটা এইখন ক'ব এইখন জাষ্ট দাদা কালি আমাৰ তাত আহিছে 2018ৰ মানে বুলি ক'ব লাগিব মানে 17 ডিচেম্বৰৰ গাড়ী হয় 2017ৰ ডিচেম্বৰ আলফা টপ মডেল আলফা হয় পুছ বটন ষ্টাৰ্ট পাই যাব এইখনত 39,000 জেনুইন ৰানিং আপোনাৰ গোটেই কোম্পানী ভিতৰত আপোনাৰ ডিছপ্লে গোটেইখিনি পাব আলফা হয় এইখন আলফা অপশ্যনেলখন ওকে ঠিক আছে আৰু এল' হুইল পাই যাব কোম্পানী ভিতৰত আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,25,000 টকা মাত্ৰ 5,25,000 5,25,000 বেলেনো হোৱাইটত যদি কোনো আমি কৈছে এইটো ফিক্স দাম যদি বেলেনো হোৱাইটত কোনোবা বিচাৰি আছে টপ মডেল ল'ম বুলি পেলাই তো জেছ মটৰছত আহক লৈ ল'ব পাৰিব নেক্সট ডিজায়াৰ এখন আহিছোঁ আপুনি আগৰ ভিডিঅ'টো দেখাই পাইছে এইখন গাড়ী তো এইবাৰ আমি দামটো ৰিডিউচ কৰিছোঁ 4,80,000 টকা ফাৰ্ষ্ট অনাৰ গাড়ী 4,80,000 টকা নিউ মডেল ডিজায়াৰ যদি কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে 2017 ইণ্টেৰিয়ৰ চাইডত ধুনীয়া হৈছে হয় নিট এণ্ড ক্লিন চুইফ্ট আহিছোঁ আমি একদম শ্বৰ্ট টাইমত বনাই দি আছোঁ চুইফ্ট 2015 মডেল 3,70,000 টকা ফিক্স প্ৰাইচ ফিক্স প্ৰাইচ হয় নেক্সট এখন ভাৰতৰ মন পচন্দৰ গাড়ী ৱেগনাৰ ঠিক আছে তো এইখন 2016ৰ মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 3 লাখ টকা 3 লাখ টকাত ৱেগনাৰ 2016ৰ VXI নেক্সট আহিছোঁ K10 2017 ওকে VXI মডেল হয় 41,000 ৰানিং আছে ওকে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি চাৰাউণ্ডিং দেখাই দিয়ক খুব দাদা খুব ধুনীয়া কণ্ডিশ্যন K10 বহুতে বিচাৰি থাকে আপুনি ইণ্টেৰিয়ৰ দেখাই দিয়ক একদম শ্ব'ৰুম কণ্ডিশ্যন দেখাই দিয়ক কিমান আহিব এইটো এইখনৰ প্ৰাইচ আমি একদম ফিক্স প্ৰাইচ আপোনাৰ 3 লাখ টকা কৈ আছোঁ এইখন 3 লাখ হয় ঠিক আছে আৰু আপোনাৰ ইয়াত ছাৰ্ভিচিং ফ্ৰী পাই যাব আপোনাৰ মোবিল চবিল গোটেইখিনি চেঞ্জ কৰি দিয়া হ'ব উইথ ট্ৰান্সফাৰ গোটেইখিনি কাম কৰাই দিম আৰু টায়াৰো নতুন টায়াৰ নতুন নেক্সট আহিছোঁ এখন 2018 এল্টো LXI লৈ পেলাই ওকে এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় 41,000 ৰানিং ওকে স্পেয়াৰ টায়াৰ দেখাই দিয়ক বা টায়াৰ 4টা নতুন গোটেইকেইটা ওকে ঠিক আছে ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ দেখাই দিয়ক ওকে
2,70,000 টকা দিব লাগিব 2,70,000 খুব ধুনীয়া কণ্ডিশ্যন নেক্সট কুইড 2017 কুইড RXT মডেল ডিছপ্লে পাই যাব টপ মডেল হয় এইখনত প্ৰাইচ ৰাখিছোঁ আমি 2,40,000 টকা ফিক্স প্ৰাইচ হয় নেক্সট আৰু এখন কুইড লৈ আহিছোঁ 2017 ঠিক আছে মাত্ৰ 2,10,000 টকা 2,10,000 এইটো RXL মডেল হয় নেক্সট এখন আপোনাৰ 2012 এল্টো আপোনাৰ LX মডেল হয় ঠিক আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,50,000 টকা দাদা এইখন ৰানিং আছে মাত্ৰ 31,000 ৰানিং জেনুইন ৰানিং একদম ফাষ্ট অনাৰ হয় ঘৰুৱা গাড়ী একদম গাড়ীখন উল্টাই পাল্টাই চাব পাৰিব 31,000 জেনুইন ৰানিং বহুতে বিশ্বাস নকৰে তো সেইকাৰণে মেকানিক আনক টেষ্ট ড্ৰাইভ কৰক গাড়ীখন ল'ব পাৰে বহুতে মানে কম ৰানিং হোৱা এল্টো নাপায় সেইটো কাৰণে কৈছোঁ নেক্সট টাটাৰ গাড়ী এখন দেখাই আছোঁ আপোনাক টাটা বল্ট 2017 মডেল ঠিক আছে অতি কম দামত দি আছোঁ দাদা 2,20,000 টকা 2,20,000 টাটা বল্ট কোনোবা যদি ৰিফাইনেন্স কৰাম বুলি ভাবিছে 40,000 টকা দিয়ক আৰু ঘৰত লৈ যাওক 40,000 টকা হয় এটা এবাৰ ইন্টাৰটো চাই লম 2,00,000 কিমানত দি আছে 2,20,000 অনলি 220 অনলি ন হয় এটা ফ্ৰণ্ট সাইডটো দেখ এটা সন্মুখৰ যিটো চাইছে গোটেইখিনি গাড়ী নেক্সট এখন ক'ব নেক্সট আৰু এখন 2016 চুইফ্ট দেখাই আছোঁ আপোনাক পেট্ৰল VXI এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,85,000 টকা এইখনো 3,85,000 টকা 16 চুইফ্ট হয় ওকে এখন ক'ব অতি কম দামত দাদা 2012 গাড়ী 1,40,000 টকা 2012 এৰা প্লাছ এটোতো ফাইনান্স কৰা পাৰিব ফাইনান্স লাগিলে 1 বছৰ কৰাই দিম হয় 1,40,000 টকা 1,40,000 টকা লাগিলে 1 বছৰ আকৌ লাগিলে 1 বছৰ ফাইনান্স কৰাই দিম হয় এৰা প্লাছ ইয়ন এইখন 2019 ডিচেম্বৰৰ হয় চুইফ্ট VXI মডেল ফাৰ্ষ্ট অনাৰ আপোনাৰ লখিমপুৰ ষ্টেচন যদি লখিমপুৰ ফালৰ কোনোবা যদি আছে চুইফ্ট ল'ম বুলি ভাবি পেলাই তো খুব ধুনীয়া হ'ব আজিকালিতো গমেই পায় গুৱাহাটীৰ পৰা গোটেইখিনি আপোনাৰ ট্ৰান্সফাৰ হৈ যায় গতিকে নাম্বাৰ লৈ কোনো কথা নাই তো 19 ডিচেম্বৰৰ গাড়ী মাত্ৰ 5,30,000 টকা 5,30,000 হয় নিউ মডেল চুইফ্ট হয় নেক্সট এখন ক'ব নেক্সট বহুতে বিচাৰি থাকে সেডানত ঠিক আছে ভাৰ্না 2018 SX 1.6 পেট্ৰল ভাৰ্চন নহয় এইটো 1.6 হয় হয় তো আপোনাৰ এইখন দেখাই দিয়ক ইণ্টেৰিয়াৰ টপ মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 6,90,000 টকা 6,90 টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক খুব ধুনীয়া হৈ আছে অ'কে এইখন ক'ব এইখন টাটা জেষ্ট বহুতে টাটা গাড়ী কিছু আমাৰ তাত ষ্টক আছে যদি বিচাৰে আহিব পাৰিব তো টাটাৰ এখন আপোনাৰ গোটেই 4টা পাৱাৰ উইণ্ডো মেচি মিউজিক চিষ্টেম গোটেইখিনি পাই যাব এইখনত ষ্টেৰিং মাউণ্টেন গমেই পাইছে ষ্টেৰিঙত আপোনাৰ চাউণ্ড অন অফ গোটেইখিনি পাই যাব ইয়াতে গোটেই ফিচাৰ্ছ আছে ফুল লোডেড ফিচাৰ্ছ আপোনাৰ এইখন আহিব আপোনাৰ একদম অতি কম দামত দাদা 3,00,000 টকা 3,00,000 17 গাড়ী 17 গাড়ী চাফা কৰিব লাগিব খালি দেখাই দিয়ক অলপ বেক তলৰ পৰা দেখাই দিয়ক ধুনীয়াকৈ হয় হয় নেক্সট আমাৰ আৰু এখন আছে বহুতে চুইফ্ট ডিজায়াৰ বিচাৰি থাকে তো চুইফ্ট ডিজায়াৰ এখন আছে হোৱাইট কালাৰত পেট্ৰল ভাৰ্চন 2014 মডেল এণ্ড্ৰইড ডিছপ্লে আছে 4টা পাৱাৰ উইণ্ডো গোটেইখিনি ফিচাৰ্ছ পাই যাব ঠিক আছে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 3,80,000 টকা টায়াৰ কণ্ডিশ্যন দাদা দেখাই দিয়ক এবাৰ 80,000 টকা হয় খুব ধুনীয়া গেটআপ গাড়ী এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু যি গাড়ী দেখুৱালোঁ আপোনালোকে স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে য'ৰ পৰাই চাই আছে আহক ৰিফাইনেন্স হৈ যাব ইনক্লুডিং মেঘালয় মানে শ্বিলঙতো মোক বহুতে কমেণ্ট কৰিছে দাদা শ্বিলঙৰ হ'বনে নাই হৈ যাব ইয়াত আপোনালোকে আহক মাত্ৰ 40-50,000 টকা ডাউন পে'মেণ্ট দিলেও আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব ফিক্স দাম লগাইছে আপোনালোকে মেকানিক লৈ আহক টেকনিচিয়ান লৈ আহক যিয়ে লৈ আহক আহি চেক কৰি আপোনালোকে গাড়ী লৈ যাব পাৰিব জেনুইন পাব আৰু আপোনালোকে লোৱাৰ আগত টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰিব ধুনীয়াকৈ আপোনালোকে ইয়াত আহক স্ক্ৰীনত নাম্বাৰ আহিছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক কাৰণ গাড়ী নাথাকে ওলাই যাবগৈ তো আপোনালোকে সোনকালে আহক আৰু এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আপডেট আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু প্লাছ বিহুৰো শুভেচ্ছা জনালোঁ আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম